নমস্কাৰ, মই হিৰণ্য কুমাৰ নাথ চিপাঝাৰৰ ফ্লৰিকা নাৰ্চাৰীৰ পৰা আপোনালোকলৈ পাণ খেতিৰ বিষয়ে কিছু তথ্য লৈ আহিছোঁ। এয়া হ'ল আমাৰ চিপাঝাৰৰ থলুৱা পাণ। এই পাণটো এটা বৈশিষ্ট্য আপোনালোকে লক্ষ্য কৰিছে চাগে, ই অতি ডাঙৰ হয়। সাধাৰণ থলুৱা পাণবিলাকতকৈ এইটো ডাঙৰ হয় আৰু মসৃণ হয়। সেইবাবে ইয়াৰ যিয়ে বেপাৰ কৰে, পাণ যিয়ে ব্যৱসায় কৰে, তেওঁলোকে এইটো বহুত পচন্দ কৰে আৰু খাবলৈ ইয়াৰ সোৱাদটো বহুত ভাল। এই জাতটো বোধহয় অসমৰ বেলেগ ঠাইত পোৱা নাযায় চাগে। আমাৰ দৰঙত সাধাৰণতে এইটো জাত বহুত প্ৰচলিত, বহুত পপুলাৰ এইটো। এতিয়া আমি ক'বলৈ লৈছোঁ এইটোৰ উৎপত্তিৰ কাহিনী। এই বিশেষ ধৰণৰ কৃষি ব্যৱস্থাটো, পাণ খেতিৰ ব্যৱস্থাটো 2022 চনৰ জুন মাহৰ পৰা আৰম্ভ হৈছে। এই খেতিটো অসমত প্ৰথমবাৰৰ বাবে মই নিজে আৰম্ভ কৰিছিলোঁ। যেতিয়া মই দেখিছিলোঁ যে পাণ খেতিত কিছুমান দুৰ্যোগ আহিছে, লাহে লাহে পাণ খেতি অসমত নোহোৱা হৈ গৈছে। গ্ৰামাঞ্চলৰ যিটো প্ৰধান এটা জীৱিকাৰ উপায় আছিল, ঘৰে ঘৰে মানুহে পাণ খেতি কৰি সপ্তাহটো বজাৰ কৰে, সেয়া বিক্ৰী কৰি, কিন্তু সেইটো লাহে লাহে প্ৰায় বিলুপ্ত প্ৰায় হৈ গৈছে। সেইটো নহ'বৰ কাৰণে সেইটো কিয় হৈছে, সেইটো প্ৰথমতে কাৰণকেইটা বিশ্লেষণ কৰিবলগীয়া হ'ল। আমি দেখিলোঁ যে পাণবিলাক মৰি যায়। মৰি যোৱাৰ ফলস্বৰূপে গাঁৱৰ মানুহবিলাক, কৃষকসকল হতাশ হৈছে। হতাশ হৈ তেওঁলোকে এই কৃষি কৰ্মটো প্ৰায় বাদ দিছে। তেওঁলোকে গম পোৱা নাই যে কিয় মৰি গৈছে। পিছত আমি সেইটো বিশ্লেষণ কৰি চালোঁ, পৰীক্ষা নিৰীক্ষা কৰি চালোঁ যে পাণবিলাক কিয় মৰি গৈছে। 1 নম্বৰতে পাণ প্ৰখৰ ৰ'দত মৰে। 2 নম্বৰতে অতিপাত বৃষ্টি বৰষুণত পাণ মৰে। 3 নম্বৰতে কুঁৱলীৰ ফলত পাণ মৰে। 4 নম্বৰতে যেতিয়া শিল বৰষুণ হয় তেতিয়াও পাণ মৰে। এইবিলাক কাৰণত। আৰু পাণক খৰালি দিনত যেতিয়া বৰষুণ নাথাকে তেতিয়া পানীৰ দৰকাৰ হয়। আমাৰ পাণ সাধাৰণতে নাৰিকল, তামোল বা আন গছত পাণৰ খেতি কৰা হয়, কিন্তু সেইটোৰে পৰ্যাপ্ত ব্যৱস্থা নহয়। কিয়নো আপোনাৰ যিখিনি আমি যত্ন ল'ব লাগে, সেইখিনি যত্ন লোৱাৰ পিছতো দেখা যায় তাত পাণ মৰি যায়। এতিয়া বাহিৰত ৰ'দৰ তাপ হয় আৰু বৰষুণ অহৰহ, আমাৰ অসমত যিহেতু বৰষুণ বহুত হয়, গতিকে ইয়াত বৰষুণৰ প্ৰকোপৰ বাবেও পাণ মৰি যায়। একেৰাহে যেতিয়া 20-25 দিন বৰষুণ হ'ব, তেতিয়া পাণ শিপা পচি পেলাই মৰি যোৱাটো স্বাভাৱিক কথা। আৰু ঠিক তেনেদৰে ৰ'দতো পাণ ৰঙা হৈ যায়, মৰি যায়। এতিয়া আমি সেইকেইটা কাৰণ দূৰ কৰিবৰ কাৰণে পলি গ্ৰীণ হাউচত প্ৰথমবাৰৰ কাৰণে অসমত আমি পাণ খেতি কৰি চালোঁ পৰীক্ষামূলকভাৱে, আৰু সেইটো আমি কিছুদিন পিছত সফল হ'লোঁ। আৰু এইটো ইয়াত মই দেখুৱাবলৈ যত্ন কৰিছোঁ, যিটো কইৰ ষ্টিক আছে, এই কইৰ ষ্টিকটো আমি নিজে উদ্ভাৱন কৰা। এইটো আঁহ থাকে, বাকলিৰ আঁহ, সেই আঁহেৰে এইটো প্ৰস্তুত কৰা হৈছে। কাৰণ আটাইতকৈ বেছিদিন আমি পৰীক্ষা কৰি চালোঁ যে বাকী একো বস্তু, নৰা হওক, বস্তা হওক, খেৰ হওক, এইবিলাক বস্তু লাষ্টিং নকৰে, কিন্তু এইটো প্ৰায় এক প্ৰকাৰ স্থায়ীৰ নিচিনা। ইয়াত যিহেতু পানী পৰা স্কোপ নাই পলি গ্ৰীণ হাউচৰ ভিতৰত, গতিকে ই বহুত দিন টিকিব। আৰু এইটো আমি প্ৰথমতে বাঁহৰ খুঁটি দিছিলোঁ, কিন্তু পিছলৈ এইটো PVC পাইপ দিলোঁ 2 ইঞ্চি ব্যাসৰ, আৰু এতিয়া এইটো প্ৰায় স্থায়ী হৈ গ'ল। এবাৰ পাণ ৰুলে বহু বছৰলৈকে পাণ চিকে থাকিব। কেৱল আপুনি যদি এইটো বাঁহৰ খুঁটি দিয়ে, এইটো পচি যাব দ্বিতীয় বছৰত। গতিকে আমি বাঁহৰ খুঁটিৰ পৰিৱৰ্তে PVC পাইপ দিছোঁ, যাৰ ফলত এইটো এক প্ৰকাৰ স্থায়ী ৰূপ লৈছে। এতিয়া আহক আমি এই কৃষি পদ্ধতিটো কেনেকুৱা তাৰ বিষয়ে অকণমান জনাইছোঁ। এইটো যিটো আলি দিয়া হৈছে, এই আলিটোত এই খেতিটো কৰা হৈছে। এয়া চাওক, পাণ কিমান ডাঙৰ হৈছে, কিমান প্ৰকাণ্ড পাণ, যেন জলপান খাব পাৰিব আপুনি, এনেকুৱা ধৰণৰ পাণ হৈছে। আৰু ইয়াতে এটা খুঁটিত 2জোপাকৈ পাণ লগোৱা হৈছে দুফালে। তেতিয়াহ'লে খুব সোনকালে এই খুঁটাটো আগুৰি ল'ব, তেতিয়া আমাৰ কৃষকৰ বেছি লাভ হ'ব। আকৌ কিছুদিন পিছতে আমি এইবিলাক আগবিলাক ছিঙি দিম, দিলে ই ব্যাপি যাব, গোটেই খুঁটাটো আগুৰি ধৰিব। এতিয়া আমাৰ লাভ 2 ধৰণেই হয়। এটা হৈছে যে এই পাণটো আমি প্ৰায় প্ৰত্যেক দিনে ছিঙিব লাগে। এই পাণটো ছিঙিব লাগে, আপুনি ছিঙি পেলাই বিক্ৰী কৰিব লাগে। আৰু আকৌ আনহাতে এই যে যিবিলাক ডাল আছে, ডালবিলাক মাজে মাজে কাটি থাকিব লাগিব। কাটি নাথাকিলে ই জোপোহা নহয়, গতিকে কাটি থকা অংশটোৰ পৰা আকৌ পুলি তৈয়াৰ কৰিব পাৰি। আমি সেই ধৰণেও 2 পইচা উপাৰ্জন হ'ব। এতিয়া এই খেতিটো কৰিবৰ কাৰণে গোবৰ লাগিব আপোনাক, আৰু পথৰুৱা মাটি বা যিকোনো টপ চইল লাগিব। এই 2টা বস্তুৱে লাগিব। এই পাণ খেতিটো সাধাৰণতে জৈৱিক সাৰেৰে প্ৰস্তুত কৰা, কাৰণ এইটো মানুহে পোনে পোনে চবাই খায়, গতিকে ইয়াক আমি ৰাসায়নিক সাৰ বা ৰাসায়নিক ঔষধ ব্যৱহাৰ কৰাটো অনুচিত। এতিয়া আমি চালোঁ যে এনেকুৱা 1 কঠা মাটিত 450
450টা এনেকুৱা কৰ ষ্টিক দিব পাৰি। এনেকুৱা কৰ ষ্টিক 2.5 ফুটৰ মূৰে মূৰে যদি আপুনি খেতিটো কৰে, 2.5 ফুট চাফিচিয়েণ্ট, 2.5 ফুট যথেষ্ট। গতিকে 2.5 ফুটৰ মূৰে মূৰে যদি এনেকুৱা ষ্টিক দিয়ে, তেতিয়াহ'লে 450ডাল ষ্টিক হ'ব আৰু 900 জোপা পাণ আপোনাক লাগিব। 900 জোপা পাণ হ'লে আপুনি দৈনিক মোটামুটি ইমান গড় হিচাপত দৈনিক আমাৰ হিচাপত এইটো 9 কুৰি বুলি কয়। 9 কুৰি মানে 9 পূৰণ 400, 36 খিলা পাত আপুনি ছিঙিব পাৰিব। 3600 পাণ বিক্ৰী কৰিলে যিমান পইচা পাব, এইটোৰে আমি হিচাপ কৰি চাইছোঁ যে আপুনি একঠা মাটিত খেতি কৰিলে প্ৰায় 1 লাখ টকা গড় হিচাপত মাহিলী পাব। এতিয়া কিয় এইটো কোৱা হৈছে যে ইয়াৰ লগতে আপোনাৰ পাণৰ পুলি উৎপাদনৰ কথাটো জড়িত আছে। গতিকে আহক ৰাইজ, আপোনালোকে এনেই পৰি থকা যদি মাটি আছে, 1 কঠাই হওক, আধা কঠাই হওক, তাত পাণ খেতি আৰম্ভ কৰক। এই পাণ খেতিটোত বিশেষ আপুনি শ্ৰমো ব্যয় কৰিব নালাগে, সময়ো ব্যয় কৰিব নালাগে, আৰু ইয়াত হাজিৰা মানুহ বৰ বেছি নালাগে। আপুনি নিজে নিজে কৰিব পৰা কাম এইটো। চাওক, হাতেৰে ছিঙিব পাৰি, ঢুকি পাইছোঁ। আমি সেইখিনি কাটি পেলোৱা নাই, সেইখিনি কাটিবৰ এতিয়া হৈছে সময়। এইটো কাটি পেলাই আমি পুলি বনাম, সেইকাৰণে এতিয়ালৈ কথা নাই। আচলতে ইমান ওপৰলৈ নাথাকে। আপুনি চাওক, এই যে পাণে আগুৰি আছে, এই পাণে আগুৰি থকা ঠাইখিনি আমি এখন বেঞ্চত বা এখন চকীত উঠিও লগ পাম। গতিকে আমি ইয়াৰ উচ্চতা সৰ্বোচ্চ ইমানলৈহে ৰাখিম, তাৰপিছত ইয়াক আৰু ওপৰলৈ যাবলৈ দিয়া নহয়। গতিকে এইটো ঘৰৰ যিকোনো এটা সদস্যই পাণ ছিঙিব পাৰে, পাণৰ যত্ন ল'ব পাৰে। ইয়াত যত্ন ল'বলগীয়া বিশেষ একো নাই। আমি কিছুমান জৈৱিক সাৰ প্ৰস্তুত কৰি নিজে ব্যৱহাৰ কৰোঁ, সেইখিনি আপোনালোকক শিকাই দিলে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। আমাৰ ইয়াত এটা মাত্ৰ এদিনীয়া প্ৰশিক্ষণৰ ব্যৱস্থা আছে। এই প্ৰশিক্ষণটো লৈ ল'লে যিকোনো মানুহে যিকোনো অসমৰ যিকোনো ঠাইতে এই পাণ খেতিটো কৰিব পাৰিব। তাৰ বাবে কেৱল প্ৰশিক্ষণটো 11 বজাৰ পৰা 2 বজালৈ প্ৰশিক্ষণ হয়। তাৰপিছত আমি সকলোৱে মিলিজুলি ভাত এসাঁজ খাওঁ আৰু ঘৰা ঘৰি মানুহবিলাক যায়, আৰু তেওঁলোকে আমাৰ তাত যিখিনি শিকিলে সেইখিনি কাৰ্যত পৰিণত কৰে গৈ ঘৰত গৈ। আপোনালোকে কৰক, খুব এইটো সময়টো বহুত সুন্দৰ সময়, উপযোগী সময়। গতিকে আপোনালোকে যদি আপোনালোকৰ তেনেকুৱা উপযোগী মাটি আছে, তেতিয়াহ'লে পাণ খেতি কৰক আৰু প্ৰগতিৰ দিশত অসমখনক আগুৱাই নিয়ক, স্ব-নিয়োজনৰ ব্যৱস্থা কৰক। এইখিনিকে কৈ মই মোৰ ক'বলগীয়াখিনি সামৰিছোঁ। ধন্যবাদ। এয়া চাওক, কৰ ষ্টিক। কৰ ষ্টিক মানে হৈছে, কৰ মানে হৈছে নাৰিকলৰ এই জাবৰটো, আহঁটো। এই কইটো বনাবলৈ বৰ টান নহয়, এইটো কিনিবলৈ পোৱা যায়। এইটো কিনি আনি আপুনি 2 ইঞ্চি বা 3 ইঞ্চি ব্যাসৰ পাইপত লগাব লাগে। এই পাইপবিলাক 20 ফুট থাকে। 20 ফুটত মাজতে কাটি দিলে 2 টুকুৰা হয়, 2ডাল ষ্টিক হ'ব, আৰু এইটোতে পাণ বগাই যাব। এতিয়া এই আটাইবিলাক কথাৰ শেষত মই এইটোৱে কওঁ যে আপোনালোকে চিপাঝাৰলৈ আহক। চিপাঝাৰ একেবাৰে সহজ, 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আমাৰ নাৰ্চাৰী আছে। নাৰ্চাৰীৰ ফোন নম্বৰটো মই কৈছোঁ, 8011725434, 8011725434, আৰু এটা হৈছে 9435048498। এই ফোন নম্বৰত আপুনি ফোন কৰি মোক পোনপটীয়াকৈ পাব। ফোন কৰি পেলাই সুধিব পাৰে, আৰু এদিন আহিলে স্বচক্ষে চাব পাৰিব। আৰু ফোনত কোৱা আৰু আমি আপোনাৰ মুখামুখিকৈ কথা পতা বা এইখিনি আপোনালোকে চাক্ষুষ অভিজ্ঞতা লাভ কৰাটো বেছি ভাল হ'ব। সেইকাৰণে আহক। আৰু বেছি দূৰ নহয়, গুৱাহাটীৰ পৰা মাত্ৰ 1 ঘণ্টাৰ ৰাস্তা, 50 কিলোমিটাৰ দূৰত্ব। আৰু ইফালে যদি আপুনি তেজপুৰৰ ফালৰ পৰা আহে, মংগলদৈ চহৰ পাৰ হোৱাৰ পিছত মাত্ৰ 15 কিলোমিটাৰ, আধা ঘণ্টাৰ ৰাস্তা। গতিকে আহক, আপোনালোকৰ লগত বহি ইয়াতে কথা পাতিম, আৰু আপোনালোকে ব্যৱসায়টো আৰম্ভ কৰক, তাকে কামনা কৰিছোঁ।